চমুকে নিজৰ কথাখিনি হিন্দী ইংৰাজী অসমীয়াত কৈ আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তাৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰিম। যোৱাকালি কেবিনেট মিটিঙৰ পিছত যি সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আয়োজন কৰিলে, সেই সংবাদমেলক চাই অসমৰ জনসাধাৰণৰ মনত এটা প্ৰশ্ন উত্থাপন হ'ল যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চেহেৰা আৰু চকু চালেই মানুহে ধৰি লৈছে যে আগৰ সেই সাহস, আগৰ সেই আত্মবিশ্বাস নাই। আৰু মানুহ এইটোৱে মন কৰে যে প্ৰত্যেক দিন তেওঁৰ স্থিতি সলনি হৈছে, প্ৰত্যেক দিন তেওঁ নতুন নতুন কথা কয়। ছিংগাপুৰত এটা কথা কব, অসমত আহি বেলেগ এটা কথাৰ ওপৰত ফেচবুক পোষ্ট দিব, আকৌ যোৱাকালি আকৌ বেলেগ তেওঁলোকৰ স্থিতি। অসমৰ জনসাধাৰণে দেখিছে যে প্ৰত্যেক দিন মুখ্যমন্ত্ৰী নিজৰ কথাখিনি লাহে 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 সলাই আছে। সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান ডাঙৰ, সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান অস্থিৰতা। আমাৰ কথাখিনি স্পষ্ট, কংগ্ৰেছ দলৰ কথাখিনি প্ৰথম দিনৰ পৰাই স্পষ্ট। যদি কিবা তদন্ত কৰিব লাগে তদন্ত কৰক। আমি নিজৰ যে আমি নিকা মানুহ, সেই স্থিতি আগতেও আমাৰ অটল আছিল, আজিও আছে। আমাৰ একেই, প্ৰথম দিনত আমি যিখিনি কথা কলো আজিও আমি একেখিনি কথা কৈছো, কিন্তু তেওঁলোকৰ কথা প্ৰত্যেক দিন সলনি হয় আৰু চেহেৰা আৰু চকু চালেই গম পায় তেওঁৰ সেই আত্মবিশ্বাসটো হেৰাইছে। এতিয়া মনৰ ভিতৰত সেই ভয় কিয়? মনৰ ভিতৰত কি কথা লয় শংকা? এই ভয় আৰু শংকা হৈছে আমাৰ প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ডাঙৰীয়া কোৱাৰ দৰে আহা বিধানসভা নিৰ্বাচন 12 মাহ খুব কম সময়ৰ ভিতৰত পাৰ হৈ যাব। আৰু তেওঁলোকে গম পাই গৈছে যে আহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ। আজি তেওঁ কংগ্ৰেছৰ পৰা ভয় খাইছে। ভৱিষ্যত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হলে কি হব, সেই ভৱিষ্যতলৈ চিন্তা কৰি আজি তেওঁ ভয় খাইছে। আৰু সেইটোতো স্বাভাৱিক কথা, জনসাধাৰণৰ প্ৰশ্ন সুধিবই, ৰাইজৰ প্ৰশ্ন সোধাৰ অধিকাৰ আছে। ইমান দিন তেওঁ এটাও ৰাইজৰ প্ৰশ্ন উত্তৰ নিদিলে, 26 চনৰ পিছত লাগিবই। আৰু সেয়া লৈ আজি তেওঁ কথা, তেওঁ ব্যৱহাৰ, চৰিত্ৰ দেখিলেই মানুহে গম পাই গৈছে আমি কংগ্ৰেছ দল, আমি স্পষ্টবাদী, একত্ৰিত হৈ আমি ৰাইজৰ ওচৰলৈ যাম। ৰাইজৰ যি বিষয়বোৰ ভূপেন বৰা ডাঙৰীয়াই উত্থাপন কৰিলে, সেই বিষয়বোৰ লৈ আমি আগবাঢ়ি যাবই। শেষত গৈ ৰাইজৰ বিজয় হ'ব, অসমৰ জনসাধাৰণৰ বিজয় হ'ব। मैं समूह हिंदी तो कह दूं कि कल जो संवाद मेल हुआ उसमें असम के सभी लोगों ने मुख्यमंत्री का चेहरा देखा।
उनके आंखों को देखा और देख के ही पता चल गया कि कुछ गड़बड़ है। मुख्यमंत्री में के मन में कुछ चिंता है और वो होना स्वाभाविक है, क्योंकि मुख्यमंत्री डरे हुए हैं और डर के कारण हर दिन अपनी स्थिति को वो बदलते रहते हैं। पहले दिन कुछ कहेंगे, उसके दूसरे दिन कुछ और कहेंगे, उसके तीसरे दिन कुछ और कहेंगे, उसके चौथे, पांचवें, छठे, सातवें दिन पे कुछ और कहेंगे। और ये आप खुद देख सकते हैं कि पहले दिन और कल क्या बोले। हमारी स्थिति स्पष्ट, कांग्रेस दल की स्थिति स्पष्ट है कि अगर उनको जांच करनी है तो जांच करे। हम अपनी स्थिति पर अटल हैं और भय, उनके बीच में जो भय है उसका कारण एक है, आज के 12 महीने बाद होने वाले निर्वाचन। उस निर्वाचन में उनकी हार निश्चित है, उनको पता है। उनकी कुर्सी जाएगी, उनको पता है। और इसीलिए उनको भय है कि भविष्य में जो कांग्रेस की सरकार बनेगी असम में, तो उनका भविष्य क्या होगा, उसको लेकर उनके मन में चिंता है। और चिंता होना तो स्वाभाविक है। 10 वर्षों से असम के लोगों ने भाजपा सरकार से सवाल पूछे, लेकिन एक भी उत्तर नहीं मिला। पिछले 4-4.5 वर्षों से असम के लोग मुख्यमंत्री हिमंत बिश्व शर्मा जी से सवाल पूछे, एक भी सवाल का जवाब उन्होंने नहीं दिया। लेकिन 26 के निर्वाचन के बाद उनको जवाब देना पड़ेगा। और इसीलिए आज उनके मन में आशंका है। कांग्रेस पार्टी इन 12 महीनों में एकजुट होकर लोगों के पास जाएगी और लोगों के मुद्दों को उठाएगी और अंत में विजय असम के लोगों की। लास्ट ऑफ माय इंग्लिश So we all saw the press conference yesterday of the Chief Minister of Assam, Himanta Biswa Sharma ji, and the people of Assam commented that when they saw the face of Himanta Biswa Sharma ji, when they looked into the eyes of Himanta Biswa Sharma ji, they could see that he was anxious, insecure, and not confident of himself. Every day his position has changed. Every day he has altered his stance. From the day one in Singapore he said something, on 5th day he said something else, and yesterday he altered his stance once again. But on the opposite hand, the Congress position has remained firm. We are confident of our position. If they want to do an investigation, they can go ahead. We are confident of where we are. And it is logical for the Chief Minister to be afraid, because 12 months from now, there will be elections in the state of Assam. And a Congress-led government will be formed. And therefore the Chief Minister is afraid of the Congress party. He is afraid of the people of Assam. The people of Assam have been rightly asking questions of the Chief Minister, but they have got no answer. After 2026, he will be forced to answer to the people of Assam. Till then, for the next 12 months, the Congress party will work unitedly, will go to the people, will go to every local corner of the state. We will raise the issues of the public, and in the end, not one man, but after the 2026 assembly elections, the people of Assam will be victorious. Thank you. ইয়াৰ পিছত যদি কিবা প্ৰশ্ন আছে।
Did you brief the Ministry of External Affairs before and after all questions related to the work I did as a representative of Indian democracy and meeting with ambassadors and diplomats of various countries is all in public domain. Even the Hindu paper reported that meeting, the said meeting. And it is very customary for members of Indian Parliament to interact with delegates of different countries to raise the concerns of Indian citizens. We are well aware, and surely I am well aware of what are the obligations, duties, and customs. এইটো চৰকাৰৰ ওপৰত আমাৰ ইয়াত ক'বলৈ একো নাই চৰকাৰে তদন্ত কৰিবলৈ বিচাৰে চৰকাৰে আগবাঢ়ি যাওক তদন্ত কি হয় আমি গম পাম তো চৰকাৰৰ কথা আমি নিজৰ কথা আমাৰ স্পষ্ট we have already had a discussion with the legal team of AICC yesterday, and we will be taking the next steps forward. But the preliminary discussions have already taken place. মই একে কথা কলো যে এইটো অসম চৰকাৰৰ যি তেওঁলোকে ইনকুৱাৰী কৰিছে তেওঁলোকে তদন্ত কৰি ৰাইজক জনাওক এইটো আমাৰ দায়িত্ব নহয় সাব জুডিচটো হৈ গ'ল এতিয়া সেইটো ক'ব The Chief Minister should do better research. Many of those questions have been raised by BJP MPs also. And they are all go to the Lok Sabha website. You will even see the name of a current speaker of Lok Sabha asking the same questions. So, this is just another attempt, a weak, feeble, and pathetic attempt. But I also don't know the Chief Minister. আগতে তো মোক ভিলেন বনাই দিছিলে আকৌ যোৱাকালি মই ভিক্টিম হৈ গলো আগতে তো মইহে খলনায়ক এতিয়া সেইটোৱে কৈছো যে মুখ্যমন্ত্ৰী মোৰ প্ৰতি স্থিতিটো তেওঁলোকে দিনক সলাই থাকে আগতে মই খলনায়ক আছিলো এতিয়া মই ভিক্টিম হৈ গলো সো এতিয়া সেইকাৰণে সেইটোৱে প্ৰমাণ কৰে যে তেওঁ যে মানে ভৰি তলত কিমান মানে পাতল তেওঁ মানে পাতল মাটিৰ ওপৰত তেওঁ থিয় হৈ আছে এইটোৱে প্ৰমাণ কৰে তদন্ত হোক আগবাঢ়ি যাওক এইটো ৰাইজৰ কথা ৰাইজেও জানিবলৈ বিচাৰে তদন্ত কৰক মই সেইটোৱে কৈছো যিদিনা বিজেপি আমাৰ প্ৰশ্নৰ উত্তৰ দিব যিখিনি প্ৰশ্ন আমি ইমান দিনৰ পৰা সুধি আছো যিখিনি প্ৰশ্নৰ ওপৰত PIL ফাইল হৈছে যিখিনি প্ৰশ্নৰ ওপৰত আপোনালোকে ষ্টৰি কৰিছে সেই প্ৰশ্নৰ উত্তৰটো আপোনালোকে নাপায় যিদিনা সেই ধৰণৰ প্ৰশ্নবোৰ উত্থাপন হ'ব ডুবাই ছিংগাপুৰ শুনিলেই মুখ্যমন্ত্ৰী গৰম হৈ যায় গৰম হ'বলৈ কি আছে ডুবাই ছিংগাপুৰলৈ ছিংগাপুৰৰ পৰা গোটেই তেওঁৰ টুইটবোৰ আৰম্ভ হ'ল সো তেওঁলোকে উত্তৰ দিয়ক মই এইটোৱে কৈছো আমিও মানে তেওঁ যিদিনা আমি তেওঁ নিজৰ ডুবাই ছিংগাপুৰৰ উত্তৰ দিব আগতে বাংলাদেশত ক'ত গৈছে নাই যোৱা যেতিয়া তেওঁ সেই উত্তৰবোৰ দিব আমিও উত্তৰখিনি দিম
Yes, you can see that in 2015, Prime Minister Modi ate biryani. Himanta Biswa Sharma tweeted, "What a lovely gesture." In 2016, Prime Minister Modi invited ISI to Pathankot. Few years later, in Madhya Pradesh, Dhruv Saxena, district BJP IT cell member, was arrested. Was there any SIT form there? High-ranking government officials' sons have business partners who are Pakistani people. Any SIT there? So, listen, we can all clearly see going back. Everybody is asking, why is the Chief Minister doing this? And everybody is coming to the same conclusion: the Chief Minister is afraid. The Chief Minister is insecure. Who is he afraid of, insecure of? Of the Congress party and the people of Assam. Why? Because 12 months from now, a Congress-led government will come to Assam, and the people of Assam will have the right to ask tough questions, and the Chief Minister or the former Chief Minister at that point of time will have to face their questions. Last. He's not about me. He's afraid of the Congress party. He's afraid of the people of Assam. He's afraid of elections. He's afraid that he doesn't have the answers. You can see his face. You can see his eyes. People are commenting that, look at him.